অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰখনৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা দিন আৰু বিশেষকৈ জাতিটোৰ বাবে যদি চাবলৈ যায় দুটাকৈ অভিলাষী প্ৰকল্প আজিৰ দিনটোত উদ্বোধন হ'ব আৰু সেয়া হৈছে বৰদোৱা প্ৰকল্প। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী গৈ তাত উপস্থিত হৈছে। সকলোৰে সপোন আছিল যে বৰদোৱা প্ৰকল্প ভালদৰে হওক, গুৰুজনাৰ যি অনুপম সৃষ্টিৰাজিৰ পৰা আৰম্ভ কৰি অসমীয়া জাতিৰ যি স্বাভিমান সেই সকলোবিলাক তাত সংৰক্ষিত হৈ থাকক। গুৰুজনালৈ আমাৰ যি সশ্ৰদ্ধ সেৱা বা সেই প্ৰণিপাত সেয়া সদায় আছে আৰু এই যি প্ৰকল্পৰ জৰিয়তে আমাৰ অসমীয়াৰ যি আচলতে জাতীয় স্বাভিমান সেই জাতীয় স্বাভিমান আৰু অধিক বৃদ্ধি হ'ব সেই কথা ইতিমধ্যে সকলোৱে উপলব্ধি কৰিছিল আৰু সেই আজিৰ দিনটোতে সেই বৰদোৱা প্ৰকল্প আচলতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আৰু তাৰ লগে লগে অন্য এটা দিশ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে জ্যোতি বিষ্ণু আন্তৰ্জাতিক যি প্ৰেক্ষাগৃহ উত্তৰ পূব ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ এই প্ৰেক্ষাগৃহ কিছু সময়ৰ পাছতেই আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব আৰু মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আৰু তাৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে উত্তৰ পূব ভাৰতৰ এই সৰ্ববৃহৎ যি আন্তৰ্জাতিক প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহই অসমৰ যি বহুদিনীয়া অভাৱ সেই অভাৱখিনি আচলতে দূৰ কৰিব বুলি সকলোৱে আশা কৰিছে। সাংস্কৃতিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে আমি যেতিয়া অন্য কোনো স্থান আচলতে বিচাৰি ফুৰো সেই স্থানৰ পৰিৱৰ্তে এই স্থানতেই আচলতে ৫,০০০ দৰ্শক একেলগে বহি ভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব, ভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত আয়োজিত কৰিব পৰা যাব। এক সুন্দৰভাৱে আটক ধুনীয়াকৈ এই আন্তৰ্জাতিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে, য'ত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা দুগৰাকী অসমীয়াৰ কাণ্ডাৰী নামেৰে এই আন্তৰ্জাতিক প্ৰেক্ষাগৃহ ইতিমধ্যে নামাকৰণ কৰা হৈছে। কিছু সময়ৰ পাছতেই যিহেতু উদ্বোধন কৰা হ'ব বা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব আৰু তাৰ লগে লগে যদি আপুনি বাহিৰৰ পৰিৱেশটো চাই ইতিমধ্যে আমি কেইটামান কথা ইয়াত ৰাইজক জনাব বিচাৰিম যে এই যি বৃহৎ প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহটো সম্পূৰ্ণৰূপে আচলতে সৌৰ শক্তিৰ দ্বাৰা চলিব। আপুনি যদি কাষতেই চাই যি গাড়ী পাৰ্কিং আছে ৪৫০খন গাড়ী পাৰ্কিং কৰিবলৈ নিৰ্মাণ কৰা হৈছে বহুখলপীয়া যিটো বিল্ডিং সেই বিল্ডিঙৰ ছাদত সৌৰ শক্তি লগোৱা হৈছে, য'ত দৈনিক ১৯৩১ কিলোৱাট বিদ্যুৎ উৎপাদন হ'ব। গতিকে সৌৰ শক্তি বা সেউজ শক্তিৰ দ্বাৰা এই সম্পূৰ্ণ আন্তৰ্জাতিক যি প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহটো চলিব। গতিকে আমি পৰিৱেশটো বাহিৰৰ পৰা আপোনালোকক দেখুৱাই লৈছোঁ যে মাল্টি লেভেল কাৰ পাৰ্কিং, সেই কাৰ পাৰ্কিঙৰ ওপৰত আপোনালোকে দেখিব যে সেউজ শক্তিৰ দ্বাৰা কেনেধৰণে এই গোটেই অনুষ্ঠান পৰিচালিত হ'ব বা ইয়াত বিদ্যুৎ উৎপাদন হ'ব এই গোটেই কথাখিনি সেই দিশটোৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ বিভিন্নজন আহি উপস্থিত হৈছেই, যিহেতু অসমৰ বাবে ই এক আপুৰুগীয়া সম্পদ হৈ ৰ'ব যে যুগ যুগলৈ এই সম্পদ হৈ থাকিব যে আজিৰ দিনটোত ৫,০০০ দৰ্শক য'ত একেলগে বহি পেলাই এটা অনুষ্ঠান তেওঁলোকে চাব পাৰিব। বিভিন্ন ধৰণৰ যিসমূহ সাংস্কৃতিক অনুষ্ঠান আছে, বিভিন্ন ধৰণৰ ভিন্ন সাংস্কৃতিক গোষ্ঠীসমূহে আয়োজন কৰে সেই অনুষ্ঠানসমূহ ইয়াতে আয়োজন কৰিব পাৰিব আৰু ইয়াত বিভিন্ন ধৰণৰ অসমৰ যি আমাৰ লোক সংস্কৃতিৰ পৰা আৰম্ভ কৰি আমাৰ যিসমূহ স্বাভিমান সেই সকলোবিলাক ইয়াত আচলতে দেৱালত খোদিত কৰা হৈছে, যাতে আহিলে ইয়াত একে অসমীয়াত্বৰ যিটো ভাৱ বা যি ধ্যান ধাৰণা সেই সকলোবিলাক ইয়াত প্ৰতিফলিত হ'ব। আপুনি যদি চাই সন্মুখতে দেখিব বিষ্ণুপ্ৰসাদ ৰাভাৰ এখন সুন্দৰ ফটো ইয়াত ৰখা হৈছে। ঠিক তেনেধৰণে প্ৰতিখন দেৱালত বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ যিখিনি ফটো সেই ফটো লগোৱা হৈছে। তাৰ লগতে অসমীয়া গামোচাৰ পৰা আৰম্ভ কৰি অসমীয়া জাপিৰ পৰা সকলোবিলাক সুন্দৰভাৱে ইয়াত অংকিত কৰা হৈছে, যাতে ইয়াত সোমায়ে আপুনি এক অসমীয়া লগা যিটো অনুভৱ সেই অনুভৱটো পাব পাৰে। গতিকে এই যি আন্তৰ্জাতিক প্ৰেক্ষাগৃহ সৰ্ববৃহৎ উত্তৰ পূবৰ ভিতৰতে আমি উল্লেখ কৰিছোঁৱেই। গতিকে ইয়াৰ ভিতৰ ভাগত আপুনি যাবলৈ আমি চেষ্টা কৰিম যে ইয়াত সুন্দৰভাৱে সন্মুখতে দেখিব এটা গড় আমাৰ জাতীয় প্ৰতীক সেয়া ৰখা হৈছে, তাৰ লগতে জাপি ৰখা হৈছে আৰু ভিতৰ ভাগৰ যিসমূহ দেৱাল আছে দেৱালত অসমৰ যিসমূহ লোক সংস্কৃতি আছে সেই লোক সংস্কৃতিসমূহ সুন্দৰভাৱে অংকন কৰা হৈছে। ইয়াত সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি সকলোবিলাক সুন্দৰভাৱে আচলতে অংকিত কৰা হৈছে আৰু এই যি প্ৰেক্ষাগৃহ অসমৰ যি বহুদিনীয়া অভাৱ সেই অভাৱ আচলতে দূৰ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। গতিকে আমি বাহিৰৰ কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ, ভিতৰ ভাগলৈও কিছু আমি সোমাই যাবলৈ চেষ্টা কৰিম। তাত ইতিমধ্যে যিখিনি অনুশীলন সেই অনুশীলন চলি আছে বা কাৰ্যসূচী কেনেধৰণে আগবাঢ়িব এনেধৰণে যিসমূহ দেৱাল চাই সেই দেৱালসমূহতো দেখিব যে অসমৰ যি সুন্দৰ লোক সংস্কৃতি ঝুমুৰ নৃত্য হওক, এয়া ঝুমুৰ নৃত্য আমি দেখুৱাইছোঁ যে ঝুমুৰ নৃত্য ইয়াত এনেধৰণে অংকিত কৰা হৈছে। ঠিক তেনেধৰণে প্ৰত্যেকখন দেৱালত অসমৰ ভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ লোক সংস্কৃতি
আছে সেই লোক সংস্কৃতিসমূহ সুন্দৰভাৱে খোদিত কৰা হৈছে আৰু ভিতৰ ভাগৰ যি পৰিৱেশ ইতিমধ্যে প্ৰতিদিন টাইমৰ দৰ্শকসকলে দেখিছে যে এক আটক ধুনীয়াকে এই সুন্দৰভাৱে এই যি প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে ইয়াৰ যিসমূহ লাইট সেই লাইট সৌৰশক্তিৰ দ্বাৰা পৰিচালিত হ'ব বা সৌৰশক্তি ইয়াত দ্বাৰা সম্পূৰ্ণ প্ৰেক্ষাগৃহটো চলিব গতিকে যদি আপুনি ভিতৰত এবাৰ সোমালে আচলতে সেই যি অভাৱসমূহ যে এনেধৰণৰ প্ৰেক্ষাগৃহ এটা অসমত প্ৰয়োজনীয়তা আছিল সেই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই যি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি তোলা হ'ল গতিকে এই প্ৰেক্ষাগৃহই সেই অসমীয়াৰ যিখিনি অভাৱ আছিল সেই অভাৱ আচলতে দূৰ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে জুবি হয় পাৰ্থপ্ৰতিম বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো এই পৰিৱেশ আমাক দেখুৱাৰ বাবে পৰৱৰ্তীবাৰ পুনৰ আপোনাৰ ওচৰলৈ যাম কাৰণ কেইটামান ক্ষণৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী তাত যিহেতু উপস্থিত হ'বগৈ আৰু এই সুবিশাল যি অত্যাধুনিক প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহটো মুকলি কৰিব আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সঁচাকৈ অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত এক নতুন সংযোগ বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব কাৰণ এনেধৰণৰ এটা বিশাল প্ৰেক্ষাগৃহ অতিকৈ প্ৰয়োজন আছিল অসমত আৰু সেই অভাৱ আচলতে আজিৰ দিনটোৰ পৰা দূৰ হ'ব ৫,০০০ আসনযুক্ত এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰা হৈছে প্ৰায় ১৮১.৩০ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ সৌৰশক্তিৰে পৰিচালিত হ'ব এই প্ৰেক্ষাগৃহটো জ্যোতি বিষ্ণু নামেৰে নামাকৰণ কৰা হৈছে এই প্ৰেক্ষাগৃহটো আৰু আজি কেইটামান ক্ষণৰ পিছতেই ৰাইজৰ বাবে মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰেক্ষাগৃহটো